চাওক এজন দায়িত্বশীল মন্ত্ৰী হিচাপে তেওঁ অশোক সিংঘাল এজন ব্যক্তি নহয়, তেওঁ এজন বিধায়ক আৰু তাৰ এজন স্বাস্থ্য বিভাগৰ মন্ত্ৰী। তেওঁ জনপ্ৰতিনিধিয়ে কেতিয়াও সমাজত আপোনাৰ এক্সক্লুজন যিটো পলিটিক্স, মানুহক বিভক্ত কৰা, বহিৰ্ভূত কৰা, সেই ৰাজনীতিটো যদি এজন নেতাই কৰে তেতিয়া ৰাজ্যখনৰ অৱস্থা কোন পৰ্যায়ত আছে আপোনালোকে ভাবক। দ্বিতীয়তে যিখিনি মানুহ যিটো জনগোষ্ঠীৰ কথা কৈছে, অশোক সিংঘাল, বহুত মানুহে অশোক সিংঘালক অনা অসমীয়া কিবা কিবি হিন্দীভাষী অমুক তমুক কৈ আছে, মই সেইবোৰ ক'ব নাযাওঁ। কাৰণ আমি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত বিশ্বাসী। অসমীয়া, অনা অসমীয়া, বঙালী, মাৰোৱাৰী, নেপালী, মিয়া, সকলো জাতি উপজাতি মিলি পেলাই বৃহত্তৰ অসমীয়া জাতিটো গঠন হয়। সেই কথাটো, সেই বেছিক আণ্ডাৰষ্টেণ্ডিংটো আপোনাৰ অশোক সিংঘাল ডাঙৰীয়াৰ নাই। আৰু এটা কথা আচৰিতভাৱে অশোক সিংঘাল ডাঙৰীয়া কেৱল এই কথাটো কৈ পেলাই, যিটো জনগোষ্ঠীক টাৰ্গেট কৰি পেলাই অশোক সিংঘাল ডাঙৰীয়াই কথাটো কৈছে, তেওঁ নাজানে সেই জনগোষ্ঠীটোক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সেই জনগোষ্ঠীটোক চন্দ্ৰধৰ বৰুৱা, আৰু শেহতীয়াভাৱে অসমৰ বহুত স্বনামধন্য ব্যক্তি হোমেন বৰগোহাঁই ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়ে এই জনগোষ্ঠীৰ মানুহখিনিক অসমীয়া জাতিৰ, বৃহত্তৰ অসমীয়া জাতিৰ অংগ বুলি কৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৈছিলে? অসমীয়া ডেকাৰ উক্তিৰ কবিতাত কৈ গৈছে তেওঁ যে ন অসমীয়া মৈমনছিঙীয়া, সেই মানুহখিনিকেতো তেওঁ মিয়া মানুহ বুলি তেওঁ ঢেকীয়াজুলিত মৈমনছিঙীয়া মানুহখিনিক গালি পাৰি আছে। তেওঁ নাজানে যে চন্দ্ৰধৰ বৰুৱাই নগাঁৱত 4দিনীয়া অধিৱেশন পাতি আজিৰ পৰা ঠিক 100 বছৰ আগতে ডিচেম্বৰ মাহত 1925 চনত 4দিনীয়া অধিৱেশন পাতি পেলাই এই মানুহখিনি বংগীয় মূলৰ মুছলমান, যিখিনি তেওঁ আজি মিয়া বুলি কৈ আছে, তেওঁলোকে এটা নাম দিছে, সেই মানুহখিনিক একাত্ম কৰাৰ কাৰণে সেই মানুহখিনিত উমৈহতীয়াভাৱে অসমীয়া সমাজৰ অংগ বুলি, দেশীয় মানুহ বুলি স্বীকৃতি দিছিলে। আৰু মই এটা কথা স্পষ্টকৈ কৈছোঁ, কেৱল এই মানুহখিনি তেওঁ টাৰ্গেট কৰাই নহয়, তেওঁ এটা ডাঙৰ অপৰাধ কৰিছে। সেই অপৰাধটো কি? তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰধৰ বৰুৱা আদি কৰি যিমান অসমৰ স্বনামধন্য বিশিষ্ট ব্যক্তিসকল আছে, আগৰণুৱা অসমীয়াসকল আছে, তেওঁৰ সেই অসমীয়া জাতিৰ সত্তাটোক আঘাত কৰিছে। অশোক সিংঘাল ডাঙৰীয়াই ক্ষমা খুজিব লাগে। আৰু অশোক সিংঘাল ডাঙৰীয়া যোৱা কিছুদিন দেখিছোঁ, তেওঁ যিটো আমাৰ ইনক্লুচিভ আছামিজ ছ'চাইটি, তেওঁ ভাওনাৰ ওপৰতো গৈ পেলাই কিবা উল্টা পুল্টা ষ্টেটমেণ্ট দিছে। গতিকে অসমীয়া জাতিটোক তেওঁ বিভক্ত কৰাত লাগিছে নে তেওঁ কিবা বেলেগ এজেণ্ডা লৈ পেলাই? মই আজি মোৰ হাতত বাতৰি কাকত আছে, মই বাতৰি কাকতৰ প্ৰথম হেডিংটোৱে আপোনাক দেখাই দিছোঁ। ইয়াত আছে গুৱাহাটী বৃহৎ চাকৰি কেলেংকাৰী, থলুৱা বঞ্চনা, মানে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ প্ৰাৰ্থীক এইমছত নিযুক্তি। গতিকে স্বাস্থ্য বিভাগৰ মন্ত্ৰী কোন? স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংঘাল। গতিকে বেছিক আণ্ডাৰষ্টেণ্ডিংটো আমি বুজি পাওঁ, বেছিক কথাখিনি, যে অশোক সিংঘালে কাক অসমীয়া মানুহৰ য'ত প্ৰভুত্ব আছে তাত কাক তেওঁ স্বীকৃতি দিব বিচাৰিছে আৰু কাৰ কাৰণে কাম কৰি আছে। আৰু এটা কথা মই আকৌ কৈছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰধৰ বৰুৱা, হোমেন বৰগোহাঁই, তেওঁলোকক আঘাত কৰিছে, তেওঁলোকৰ সত্তাটোক আঘাত কৰিছে। অশোক সিংঘালে কেৱল এই এটা জনগোষ্ঠীক আঘাত কৰা নাই। দ্বিতীয় কথাটো, অশোক সিংঘালে এইটো কথা নাজানে, অসমৰ যিমান অসমীয়া জাতি গঠনৰ আন্দোলন হৈছে অসমত, সেই সময়ত 1937 চনত যেতিয়া ছাদুল্লাৰ চৰকাৰ আছিলে, ছাদুল্লাৰ পৰা মুছলিম লীগৰ মানুহ বিধায়ক হৈ এই মৈমনছিঙীয়া মিয়া প্ৰতিনিধি অসম বিধান পৰিষদৰ সেই পাৰিষদবোৰ ওলাই আহি পেলাই গোপীনাথ বৰদলৈ চৰকাৰৰ অংগত হৈ পেলাই অসম বংগদেশৰ পৰা পৃথক হোৱাত সহায় কৰিছিলে। সেই কথাবোৰ অশোক সিংঘালে জানে নেকি? অশোক সিংঘালে কাক কথা ক'ব আহিছে? অশোক সিংঘালৰ দাদাগিৰি ইয়াত নচলে। অশোক সিংঘালে ক্লিয়াৰ কৰক যে তেওঁ এটা কথা ক্লিয়াৰ কৰক, তেওঁ কাৰ কাৰণে কাম কৰি আছে, এই কথাটো স্পষ্ট। আৰু যি বিভাজনৰ ৰাজনীতি তেওঁলোকে কৰিব লৈছে, এই বিভাজনৰ ৰাজনীতি বিজেপি RSS বুলি নহয়, এই বিভাজনৰ ৰাজনীতি অসমীয়া মানুহে কৰিব নিদিয়ে, সেই কথাটো একেবাৰে স্পষ্ট। আৰু বিশেষকৈ মই আকৌ এটা কৈছোঁ, মুছলমান মানুহখিনিক, এই যিখিনি এটা বিশেষ জনগোষ্ঠী, মিয়া জনগোষ্ঠী বুলি কৈ আছে তেওঁলোকে, মিয়া মানুহখিনি, সেই মিয়া মানুহখিনিক ষ্ট্ৰাকচাৰেলি, ছ'চিয়েলি আৰু পলিটিকেলি যিটো এক্সক্লুজনৰ ৰাজনীতি কৰিব বিচাৰি আছে, বহিৰ্ভূত কৰিব বিচাৰি আছে, তেওঁ সেইটো কৰিলে তেওঁৰ যিটো অভিখণ্ড সেয়া অসাৰ হ'ব, সেয়া কেতিয়াও হ'ব দিয়া নাযায় আৰু সেয়া কেতিয়াও হ'বও নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।